নমস্কাৰ, মই মন্টু। আজি আপোনালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এইবাৰ আপুনিও আসাম পুলিচৰ ইণ্টাৰভিউ দিব নেকি? তো জীৱনৰ প্ৰথমবাৰ আপুনি আসাম পুলিচৰ ফিজিকেল দিব ওলাইছে নেকি? তো যদি আপোনালোকে আসাম পুলিচৰ ইণ্টাৰভিউ বা ৰিক্ৰুটমেণ্টৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে ফিজিকেলৰ দিনাখন ভাল এটা নম্বৰ তোলাব পাৰিব যদি আমি কোৱা কথামতে আপোনালোকে পইণ্টখিনি ফলো কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে ফাইনেল কাটঅফত সহায় হ'ব। আপোনালোকৰ ফিজিকেলত ভাল এটা নম্বৰ তোলাব পাৰিব আৰু ভাইভা টেষ্টতো ভাল এটা নম্বৰ তোলাব পাৰিব। তো আহক আমি এতিয়া মেইন বিষয়টো লৈ আহিছোঁ। তো যদি আপুনি জীৱনত প্ৰথমবাৰ ইণ্টাৰভিউ দিব এইবাৰ আসাম পুলিচৰ ফিজিকেল টেষ্টটো, তো তেতিয়াহ'লে আপোনালোকে ভাবি নাথাকিব যে আসাম পুলিচৰ ইণ্টাৰভিউৰ বা ফিজিকেলৰ এডমিট কাৰ্ড ওলাৰ পিছতহে আমি প্ৰিপাৰেশ্যন কৰিম। তো বুজি পালে? তো যদি এনেকৈ কৈ আপুনি ভাবি আছে এপ্লাই কৰি থৈ দিছোঁ, হৈ যাব, ইণ্টাৰভিউৰ এডমিট কাৰ্ড ওলাৰ পিছত আমি প্ৰিপাৰেশ্যন কৰিম, তাৰে পিছত আমি ইণ্টাৰভিউটো বা ফিজিকেলটো দিবলৈ যাম। তো এনেকুৱা কৰি যিসকলে ভাবি আছে, তো আটাইতকৈ মূৰ্খামিৰ কাম হ'ব আৰু জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ'ব এনেকৈ ভবা সকলৰ কাৰণে। আপোনালোকে ফিজিকেলত ভাল এটা নম্বৰ তোলাম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে এতিয়াৰে পৰা ভালদৰে প্ৰিপাৰেশ্যন কৰি থকা। আপোনালোকে এতিয়াৰ পৰা ৰানিঙতো গুৰুত্ব দিব লাগিব। ৰানিঙত আপোনালোকে কিমানখিনি কম টাইমৰ ভিতৰত আপোনালোকে সেই 3200 মিটাৰটো কমপ্লিট কৰিব পাৰি আছে, তো তাৰ ওপৰত ধ্যান দিব আপোনালোকে। আৰু তাৰ লগে লগে আপোনালোকে লং জাম্পতো বিশেষ কৰি বহুত বেছি গুৰুত্ব দিব লাগিব। তো লং জাম্পৰ লগে লগে আপোনালোকে চিন আপতো বেছিকৈ গুৰুত্ব দিব লাগিব। তো তেতিয়াহে আপোনালোকে ভাল এটা নম্বৰ তোলাব পাৰিবা। তো যিসকলে এইবাৰ এইবিধ ভৰ্তি হ'ম বুলি ভাবি আছে, তো আপোনালোকে কি কৰিবা? আপোনালোকে ৰানিঙতো গুৰুত্ব দিয়া, লং জাম্পত আপোনালোকে এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰিবা আৰু চিন আপত আপোনালোকে এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰিবা। তো যদি আপোনালোকে লং জাম্পত এক্সেলেণ্ট মাৰিব পাৰা, তেতিয়াহ'লে 20 নম্বৰ আহিব। আৰু যদি আপুনি চিন আপতো এক্সেলেণ্ট মাৰিব পাৰা, তেতিয়াহ'লে আপোনাৰ 20 নম্বৰ আহিব। তো লং জাম্প আৰু চিন আপত এক্সেলেণ্ট মাৰিব পাৰিলে আপোনালোকৰ এইফালেদি আপোনাৰ 40 নম্বৰ আহি আছে। আপুনি লং জাম্প আৰু চিন আপত এক্সেলেণ্ট মাৰিব পাৰা আৰু ৰানিঙত আপুনি যদি 14 বা 15 আনিব পাৰা, তেতিয়াহ'লে আপুনি টেনশ্যন ল'ব নালাগে, বহুত ছেফ জোনৰ ভিতৰত সোমাই থাকিব। আপুনি ৰিটাৰ্ণ দিবলৈ পাবা। ৰিটাৰ্ণ দিবলৈ পোৱাৰ পিছত আপুনি যদি ৰিটাৰ্ণতো ভাল এটা নম্বৰ তোলাব পাৰ, তেতিয়াহ'লে আপুনি ভাইভা টেষ্টলৈকে যাব পাৰিবা। তো ঠিক আছে, এইটো এবিৰ হৈ গ'ল। আৰু যিসকলে ইউবিত যাম বুলি ভাবি আছে, তো আপোনালোকে ৰানিঙত 14 বা 15 আনিবলৈ চেষ্টা কৰা আৰু লং জাম্পটো এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰিবা। তো লং জাম্পটো এক্সেলেণ্ট লাগিব বুলিয়ে ক'ব লাগিব। আজিকালি বহুত টক্কৰটো বহুত হৈ গৈছে, কাৰণ বহুত ল'ৰা ছোৱালীয়ে বহুত ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকে। তো তাৰ কাৰণে ফিজিকেলৰ কাটঅফটো বহুত হাই যায়, ৰিটাৰ্ণৰ কাটঅফটো হাই যায়। আজিকালি চবেই প্ৰেক্টিছ কৰে, ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। তো তেতিয়াহে আপোনালোকে নিজৰ সপোনটো পূৰণ কৰিব পাৰিবা। তো তেতিয়াহে আপুনি ৰিটাৰ্ণৰ পৰ্যায়লৈকে যাব পাৰিবা। তাৰ পিছতহে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব। তো ঠিক আছে, আপোনালোকে বুজি পালে? তো যদি আপোনালোকৰ সপোন আছে অসম পুলিচত ভৰ্তি হ'ব বুলি ভাবি আছে, আপোনালোকে হ'বলৈ যদি ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকৰ এই হাতত সময় থকাৰ পিছতে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰা, ভালদৰে প্ৰিপাৰেশ্যন কৰা। তেতিয়াহ'লে আপোনালোকে সময়ত টেনশ্যন নকৰি বিন্দাছ আপোনালোকে ফিজিকেলত ভাল এটা নম্বৰ তোলাব পাৰিবা আৰু ফাইনেল কাটঅফলৈকে যাব পাৰিবা। তো আপোনালোকৰ নিজৰ সপোনটো পূৰণ কৰিব পাৰিবা যদি আপোনালোকে এতিয়াৰে পৰা কষ্ট কৰিব পাৰে। তো বিচনাত শুই থাকি সপোন দেখিলে নহ'ব। তো আপোনালোকে নিজে হাতে কামে লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে নিজৰ সপোনসমূহ পূৰণ কৰিব পাৰিবা। তো ঠিক আছে, তো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।